আজি নতুন বছৰ বুলি দেখিছেনে এয়া হাঁহ মই চেলাই ললোঁ এনেদৰে পাখিবিলাক উলিয়াই ললোঁ এতিয়া হাঁহটো মই পুৰিম চাওকচোন কেনেকৈ পুৰিম আৰু এতিয়া দেখিছেনে মই এই হাঁহটো এয়া পুৰিব লৈছোঁ কেনেদৰে পুৰোঁ মই হাঁহটো চাওকচোন আজি নতুন বছৰত হাঁহ বনাম আৰু কি বনাম চাই থাকিবচোন ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া মই মাংসখিনি ভালকৈ পৰিষ্কাৰ কৰি কুকাৰটোত এনেদৰে বহুৱাই দি দিছোঁ ইয়াতে প্ৰথমতে এয়া তেল লৈছোঁ মই 100 গ্ৰাম তেলখিনি ইয়াতে দি দিলোঁ সৰিয়হ তেলত তাৰপিছত এয়া মই দি দিম কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ এইখিনি দি দিছোঁ ইয়াতে মই এয়া নিমখ দিছোঁ এয়া 2 চামুচ তাৰপিছত দিছোঁ জলকীয়াৰ গুড়ি 1 চামুচ তাৰপিছত দি দিছোঁ হালধি গুড়ি 1 চামুচ তাৰপিছত এয়া জিৰাৰ গুড়ি 1 চামুচ ধনিয়াৰ গুড়ি 1 চামুচ দি দিছোঁ এইখিনি এতিয়া মই তল ওপৰ কৰি এনেদৰে লৰাই ল'ম সদায় বাৰু কেৰাহীত এই মাংসবিধ বনাওঁ আজি ভাবিলোঁ কুকাৰত বনাওঁ লগতে এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কুকাৰতনো কেনেকৈ হাঁহৰ মাংস বনাব পাৰি এনেদৰে মই তল ওপৰ কৰি এফালৰ পৰা লৰাই যাম অলপ মুৰ্গীৰ মাংস বনালোঁ ইয়াৰে লগত একেলগে ইফালে দাইলখিনিও মই বনালোঁ হাঁহৰ মাংসৰ লগত দাইল মুৰ্গীৰ মাংস তাৰপিছত ইয়াতে বনাইছোঁ চব্জি এখন এনেদৰে তল ওপৰ কৰি এয়া লৰাই দি দিলোঁ ইয়াতে এতিয়া দিম মই আদা নহৰুৰ পেষ্ট দিছোঁ এয়া 2 চামুচ দি কিনে কি ধুনীয়াকৈ তেলবিলাক ওলাব ধৰিছে হাঁহৰ মাংসৰ পৰা এনেদৰে তল ওপৰ কৰি এয়া লৰাই দি দিম এয়া দেখিছেনে মাংসখিনি মোৰ ভাজোতে এয়া ৰং চুমুৱা হৈছে এনেদৰে ভাজিব যিমানে ভাজিব ইয়াৰ সোৱাদ সিমানে উঠিব দেখিছেনে কি ধুনীয়া ৰং চুমুৱা হৈছে ইয়াতে এতিয়া মই আলু দি দিম আলু দি দিছোঁ ইফালে বনাইছোঁ দাইল এই কুকাৰত এয়া চিটি মাৰিব দি দিছোঁ এইখিনি অলপ টাইম মই ভাজিম তাৰপিছত আলুখিনি দি মই এয়া ঢাকনিখন লগাই দি দিলোঁ 4টা বা 5টা চিটি মাৰিব দিম ইয়াত দেখিছেনে চিটিয়াই আহিলেই আকৌ ইফালে মোৰ দাইলখিনিও হৈ গ'ল এই চাকৰাটিৰ দৃশ্য খিৰিকীৰ পৰা দেখা পায় মোৰ কিটচেনৰ সন্মুখতে খিৰিকীও ইয়াত কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ যেতিয়ালৈকে আপোনাৰ চিটি নপৰে তেতিয়ালৈকে ঢাকনিখন গুচাই নিদিব তাৰপিছত ঢাকনিখন এনেদৰে গুচাই দিব চাওক গ্ৰেভিটো কি ধুনীয়া হৈছে ইয়াতে এতিয়া মই পানী দি দিম এতিয়াহে পানী ব্যৱহাৰ কৰিম মই এইখিনি এতিয়া ভালদৰে মই এতিয়া উতলিব দিম যেহেতু মাংসখিনি সিজিছে আপোনাৰ চিটি মাৰাৰ লগে লগে
কুকাৰত দিলে সেইকাৰণে এটা ভাল তৎক্ষণাতে মাংসবিধ সিজি যায়। এতিয়া মই ভালদৰে উতলাম। ইয়াতে আৰু এটা চিক্ৰেট মছলা দিম দিয়ক, চাই থাকিব ভিডিঅ'টো, তেতিয়াহে গম পাব। ইফালে মই বনাইছোঁ ভাতটো। আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখিছে মই চচপেনতে ভাত বনাওঁ। স্বাস্থ্যকৰ হয় এই ভাতবিধ, খালি ইয়াৰ মাৰটো কাঢ়ি দিব লাগে। এয়া মই উতলিব দিম। চাওকচোন কালাৰটো কি বঢ়িয়া হৈছে। এতিয়া মই দিম দেখিছেনে, এয়া হৈছে মোৰ চিক্ৰেট মছলা, নিজে বনোৱা এই মছলা। এনেদৰে মই গুড়ি কৰি থৈ দিওঁ। এয়া দি দিলোঁ এচামুচ। ইয়াতে কি আছে জানেনে, লং, ইলাচি, ডালচেনি, তাৰপিছত মাহপাত, তাৰপিছত জালুক, গোটেইখিনি মছলা ইয়াতে আছে। আপোনালোকে এনেদৰে গুড়ি কৰি থবচোন আৰু আঞ্জাত দিব, খাবলৈ যে কি সোৱাদ লাগে নহয়। মই এনেদৰে তলপৰ কৰি লৰাই দি দিলোঁ। চাওক গ্ৰেভিটো কেনেকুৱা হৈছে। নতুন বছৰ বুলি আজি হাঁহৰ মাংসই বনালোঁ দিয়ক। আপোনালোকে কি বনালে জনাবচোন কমেণ্টত। এইখিনি এনেদৰে তলপৰ কৰি লৰাই দি মই নমাই থৈ দিলোঁ। তাৰপিছত ঢাকনিখন এনেদৰে দি থৈ দিম। এয়া মোৰ মাংসৰ তৰকাৰীখন হৈ গ'ল, কুকাৰত বনোৱা হাঁহৰ মাংসৰ তৰকাৰী। এইফালে ভাতকেইটা মোৰ উতলিব ধৰিছে, মই ভাতৰ মাৰটো কাঢ়ি দিম। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।